চৰকাৰী মেডিকেললৈ কোনো নাহিবি চৰকাৰী মেডিকেলত ডক্টৰ নাই নাৰ্ছ নাই ৰাতিপুৱা 3টা বাজিতে অসম মেডিকেল কলেজ পালোহি এজনী নাৰ্ছ আছিলে বাইদেউ এবাৰ চাই দিয়ক না বাইদেউ এবাৰ চাই দিয়ক ঘৰত বোলে তহঁতৰ পেচেণ্টৰ কি মুখত বোলে অক্সিজেন লগোৱা আছে নেকি বোলে চাবলৈ অক্সিজেনটো নাই নহয় বোলে চাবলৈ পাছত চাম বোলে প্ৰভু মই ইমান ক'লো বাইদেউ চাই দিয়ক বাইদেউজনী এবাৰ ঘূৰি নাচালে আছিলে তাৰ পাছত ডক্টৰবোৰ আহিলে ছাৰ এবাৰ চাই দিয়ক না প্লিজ ছাৰ হয় মেডিকেল হয় বোলে যেতিয়া সময় হ'ব তেতিয়া চাম বোলে আগৰ পেচেণ্টখিনি চাই লওঁ বোলে নোৱাৰো চাবলৈ যা ককাই গা গৰম উঠি আহিছে জ্বৰ উঠি আহিছে ছাৰ প্লিজ যদি ভাল কৰিব নোৱাৰে কৈ দিয়ক আমি প্ৰাইভেটলৈ লৈ যাওঁ 2 মিনিট পাছত প্ৰাইভেটলৈ লৈ যাম বুলি বহুত চেষ্টা কৰিছিলোঁ ভগৱান ককাইক নোৱাৰিলোঁ বচাবলৈ প্ৰভু আপোনালোক সকলোকে কৈছোঁ যদি ঘৰ কেনেবাকৈ ৰোগী থাকে চৰকাৰী মেডিকেললৈ নানিব মুখ্যমন্ত্ৰী আপুনি এইবোৰ চৰকাৰী মেডিকেল খুলিছে নে ইয়াৰ আইকক খুলিছে মানুহৰ জীৱনৰ সৈতে এটালে গুটি গেলে ইহঁতে মানুহক নেচায় মোৰ ৰেজাল্ট দেখাই আৰু আছে আৰু নাহিবি কোনেও চৰকাৰী মেডিকেল পইচা নহ'লে ঘৰতে থাকিবি চৰকাৰী মেডিকেল কোনো নাহিবি কোনো নাই মুখ্যমন্ত্ৰী আপুনি এইবোৰ চৰকাৰী মেডিকেল খুলিছে নে ইয়াৰ আইকক খুলিছে মানুহৰ জীৱনৰ সৈতে এটালে গুটি গেলে ইহঁতে মানুহক নেচায় মোৰ ৰেজাল্ট দেখাই আৰু আছে আৰু নাহিবি কোনেও চৰকাৰী মেডিকেল কোনো নাহিবি চৰকাৰী মেডিকেল পইচা নহ'লে ঘৰতে থাকিবি চৰকাৰী মেডিকেল কোনো নাহিবি